আৰু অসমৰ বুদ্ধিজীৱীসকলৰ তথাকথিত পাৰ্থক্য আছে প্ৰতিদিনত লিখাসকলে ভাবে জনতা বন ভাঙি দিয়ক চুৰমাৰ কৰি দিয়ক অসম পৰিৱৰ্তন হ'ব কেনেকৈ হ'ব আকৌতো বনাব লাগিব আমাৰ এটো পইচা যাব কিন্তু মূল কথাটো হ'ল যে নহয় দুটা ৰাস্তা নতুনকৈ বনাওক অসমখনৰ পৰিৱৰ্তন হ'ব দুখন মডেল স্কুল বনাওক অসমৰ পৰিৱৰ্তন হ'ব দুটা লৰাক বেছিকৈ চাকৰি দিয়ক অসমৰ পৰিৱৰ্তন হ'ব ডিষ্ট্ৰাকচনে ৰাজ্য এখন নিৰ্মাণ নকৰে ৰাজ্য এখন নিৰ্মাণ কোনে কৰে সৃষ্টিয়ে সৃষ্টিত আনন্দ আছে ডিষ্ট্ৰাকচনত আনন্দ নাই আজি আমি এই হলটোত বহি আছো ৰাজ চক্ৰৱৰ্তী বহি আছে তেওঁ কমিশনাৰ পিডব্লিউ বিল্ডিং তেওঁ কোনবাই কমপ্লিমেন্ট কৰক নকৰক বহি থাকোতে হি ইজ ফিলিং এ সেন্স অফ স্যাটিসফ্যাকশন যে মই কমিশনাৰ থাকোতে ইমান ধুনীয়া বস্তু এটা মই সৃষ্টি কৰিলো মাকে ইমান কষ্ট পায়ো কিয় লৰা ছোৱালীক জন্ম দিয়ে লেবাৰ পেইনটো কম ডাঙৰ পেইন নহয় আমিতো পোৱা নাই কিন্তু মাজে মাজে ডক্টৰ সকলে আমাক কয় যে হাৰ্ট এটেক হলে যিমান বিগ হয় তাতকৈ বোলে লেবাৰ পেইনটো বেছি ডাঙৰ পেইন মইতো আই হেভ নট এক্সপিৰিয়েন্স বাট যিটো মই শুনিছো কিন্তু ইমান ডাঙৰ পেইনৰ পিছতো মাকজনী কিয় ৰেডি হয় বাচ্চাটোক জন্ম দিবৰ কাৰণে বিকজ সৃষ্টিৰ আনন্দটো সেই পেইনতকৈ বহুত বেছি হোৱাট ইজ দ্য এণ্ড ৰিজাল্ট যে মই এটা বাচ্চা পাম মোৰ কোলাত that pleasure সেই যিটো অনাবিল আনন্দ ই পেইনটোক পাহৰাই দিয়ে যে পেইনে ইয়াক মেটাৰ নকৰে আজিকালি সিজাৰিয়ান সেকশন আহিলে বেলেগ কথা কিন্তু আগতে যেতিয়া আমাৰ মাহঁতে আমাক জন্ম দিছিলে তেতিয়া মাহঁতে কি ডিসাইড কৰিছিল যে পেইন আৰু বাচ্চাত সৃষ্টিৰ আনন্দ পাম so pain will be overlooked pain ji thake ami tak ignore korim jeneke ami paru অসম খনক আমি কন্ট্রিবিউট কৰিবৰ কাৰণে চেষ্টা কৰিম এবিলাক হৈ গল পুৰণা হৈ গল এইটোৰ কৰা অমুক কৰা তমুক কৰা those days are over এটা জেনাৰেশনে কৰিছিল it is now over মইতো আজিকালি কন্ট্ৰাক্টৰ বিলাককো মাতি আনি কওঁ ভাই তহতি 2 টকা লাভ কৰিবি মোৰ অফিচাৰ খিনিক বেয়া নকৰিবি কোনে বেয়া কৰে তেওঁলোকে আহি বেয়া কৰে গতিকে আপোনালোক বেয়া নহব পিওর হৈ থাকক আৰু সৃষ্টিৰ আনন্দ লওক যে আই হেভ মেড দিস ডিফারেন্স ইয়াতকৈ ডাঙৰ আনন্দ একোৱেই নাই পৃথিৱীত আৰু যেতিয়া প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে সৃষ্টিৰ আনন্দ লব আৰম্ভ কৰিব হেতুতকৈ ডাঙৰ কথা একো নাই আজি আমাৰ জাগিৰোডত সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰি হৈ আছে আমাৰ অফিচাৰ বিলাকে সকলো এটা জপিয়াই পৰিছে যে কিবা এটা হক অসমৰ কাৰণে আজি টাটাৰ টপ যিখিনি এক্সিকিউটিভ তেওঁলোকে মোক কয় যে আসাম হেজ আউট পাৰফৰ্ম গুজৰাট একেলগে দুটা জায়গাত ফ্যাক্টৰী আৰম্ভ হৈছিল গুজৰাটৰ ঢলেৰা আৰু আমাৰ জাগিৰোড আমাৰ অফিচাৰ খিনি তৎপৰতা গুজৰাটতকৈ বহুত বেছি আপোনালোকে জানি ভাল পাব যোৱা 5 বছৰত উই ৱৰ্ক এজ এ টিম 2001 চনৰ পৰা 2025 লৈ ভাৰতৰ বিকাশ হৈছে 29% আৰু আমাৰ অৰ্থনীতি বিকাশ হৈছে 45% gradually we are overtaking many states of India by good work কিন্তু এতিয়াও আমি পারফেক্ট পজিশনত যোৱা নাই 30% কৰ্মচাৰী 40 50 60 but still there are people যোনে এতিয়াও টিমত সোমোৱা নাই এতিয়াও তেওঁলোকে নিজৰ পুৰণা স্বভাৱ ৰাখিছে কিন্তু ম্যাক্সিমাম অফিচাৰ্স has changed maximum employee has changed আৰু আজিকালি আপোনালোকে দেখিব অফিসত কাজিয়া পেছালৰ নিউজ নোলাই আগতে সদায় কাজিয়া পেছাল হুলস্থুল টিভি গুছি যায় পোর্টেল গুছি যায় এটা বহুত বিলাক ভাল হৈছে কিন্তু তাৰ মাজতো আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে বঙাইগাঁও
আমাৰ ইঞ্জিনিয়াৰ এগৰাকী আত্মহত্যাও কৰিছে। এই যে বেয়া উদাহৰণবিলাক আমি লাহে লাহে নোহোৱা কৰিব লাগিব। আমি এখন নতুন অসম বনাব লাগিব আৰু আপোনালোকে হৈছে চালিকা শক্তি। আপোনালোক নিজে উদ্দেশ্য নহয়, ইকনমিক্সত পঢ়িছে, ইউ আৰ নট মিনছ বাই ইয়োৰ চেল্ফ, ইউ আৰ এ মিনছ টু এচিভ এন এণ্ড। এণ্ড হোৱাট ইজ দ্য এণ্ড? পাব্লিক ৱেলফেয়াৰ, ৱেলফেয়াৰ অফ আছাম। অসমৰ কল্যাণেই হৈছে আমাৰ আকাংক্ষিত উদ্দেশ্য আৰু সেই দিশত আমি সকলোৱে কাম কৰিব লাগিব। আৰু মই নাভাবোঁ আপোনালোকতকৈ মই ডাঙৰ অসমীয়া। আমি সকলো সমান আৰু আমি সকলোৱে যেতিয়া হাতত হাত ধৰি খোজ কাঢ়িম তেতিয়াহে আমাৰ ৰাজ্যখন সৰ্বাংগ সুন্দৰ হ'ব। এতিয়া এটা ঘৰুৱা কথাৰে সামৰণি মাৰিম। কিমান আজি চাকৰি এপইণ্টমেণ্ট ল'ব সকলে হাত দাঙক, কাৰণ গাৰ্জেন বহুত আহিছে। কোনে কোনে চাকৰি পাব? ঠিক আছে। ইয়াৰ ভিতৰত বিয়া বাৰু কিমানে কৰা নাই? কোনে কোনে কৰা নাই হাত দাঙক। এতিয়া মোৰ ৰিকুৱেষ্ট, আজি চাকৰি পোৱাৰ পিছত বহুত দেৰিলৈকে ৰখি নাথাকিব, লগে লগে বিয়াখন পাতিব। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত কৰবাত সোমাই গ'ল যে বিয়া দেৰিকৈ পাতিব লাগে। মই আপোনালোকক ইম্পৰ্টেণ্ট লাইফ লেচন এটা দিব খুজিছো। এটা সময় ল'ৰা ছোৱালী চাকৰি বাকৰি নাছিলে, কাম নাছিলে, বিয়া পাতোতে পাতোতে ৩২ বছৰ হয়। ৩০ বছৰ, ৩২ বছৰ। ৰিটায়াৰমেণ্টৰ দিনত আমাৰ ল'ৰা ছোৱালী কলেজতে পঢ়ি থাকিব আৰু মানুহৰ বহুত কষ্ট হয় সেই সময়ত। ল'ৰা ছোৱালী ডাঙৰ নহ'ল, ল'ৰা ছোৱালী কলেজতে পঢ়ি থাকিলে আৰু বহুত কষ্ট হয় যে মই ৰিটায়াৰমেণ্ট হ'ম, ল'ৰাজন এষ্টাব্লিছডেই নহ'ল। কেনেকে এষ্টাব্লিছ হ'ব? আপুনি বিয়াই কৰাইছে ৩৫ বছৰ, ৩৪ বছৰ, ৩০ বছৰত। আজিলৈকে চাকৰি নাই বুলি যোনে যোনে বিয়া কৰোৱা নাই, ঠিক আছে, কিন্তু ৬ মাহৰ ভিতৰত বিয়া পাতিব লাগে চাকৰি পোৱাৰ পিছত। ল'ৰা কোন হ'ব, ছোৱালী কোন হ'ব, এইটোত মোৰ এডভাইচ নাই। যাৰ যেনেকে আজি দেউতাক মাকো আছে, মই দেউতাক মাককো অনুৰোধ কৰিম, ধৰি বান্ধি ৬ মাহৰ ভিতৰত বিয়া পাতি দিব। কাৰণ বিয়া নকৰা ফেশ্বনটোৱে আমাৰ জাতিটোক নিউমাৰিকেলি উইক কৰি দিব। এতিয়া কি হৈছে, কিছুমানে ১২টা জন্ম দি আছে, আমি জন্মই নিদিওঁ। তাৰমানে এই যে ছেমি কণ্ডাক্টৰ পাতিলো, অডিটৰিয়াম পাতিলো, ইয়াত কোন বহিব দুদিন পিছত? আপোনালোকে চিৰিয়াছলি চিন্তা কৰক। আজি যি ধৰণৰ অসমৰ পৰিৱেশ, সেই পৰিৱেশত আমি যিবিলাক বনাই গৈ আছো, ২০ বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব নেকি? আমাৰ ল'ৰা ছোৱালী জন্মই নহয়। বাপৰে, এটা আছে আৰু মানে বহুত কষ্ট। আৰে বাবা, চৰকাৰে কৈ থৈছে ২টালৈকে জন্ম হ'ব লাগে। আমি যদি জাতিটোক আগবঢ়াই লৈ নাযাওঁ, পপুলেশ্যন চায়েন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যদি অতিৰিক্ত জন্ম হ'ব নালাগে এখন দেশত, কিন্তু দেশখনত যিমান প্ৰয়োজন সিমান নিউ জেনেৰেশ্যন আমি পাই থাকিব লাগে। অসমীয়া স্কুলত ল'ৰা ছোৱালী নাই, কিয় নাই? বোলে ছাৰ ল'ৰাই নহয়, গাঁৱত বাচ্চাই নাই। মই আগতে শিৱসাগৰ, চৰাইদেউ এইবিলাক জেগা যেতিয়া হস্পিটেলত গৈছিলো, প্ৰতি মাহত ৩০টা ডেলিভাৰী হয়। পিছত যাওঁ, ডেলিভাৰী কমে, মই নাৰ্ছসকলক মাতি আনি কওঁ যে তহঁতি কি কৰিলি, ডেলিভাৰী 7টা। বোলে ছাৰ আমাৰ গাঁৱত ইমানেই জন্ম হয়, যিমান জন্ম হয় সিমানেই ইয়াত আহিছে। তাৰমানে আমাৰ অসমীয়া মানুহবোৰ এসময়ত নোহোৱা হৈ যাব নেকি? সেইকাৰণে আপোনালোকে এটা কথা চিন্তা কৰিব, পাৰ্চনেল লেভেলত দেৰিকৈ বিয়া কৰালে পেঞ্চনৰ সময়ত খুব কষ্ট পাব। যে ল'ৰা ছোৱালী এষ্টাব্লিছ হোৱা নাই, অমুক হোৱা নাই, তমুক হোৱা নাই। যিটো সময়ত লাষ্ট 5 years এনজয় কৰিব লাগে, সেই 5 years আপোনালোকে টেনচন লৈ থাকিব। আৰু টেনচনৰ নিয়ম কি? ডায়েবেটিছ হ'ব, হাৰ্ট প্ৰেছাৰ হ'ব, ষ্ট্ৰোক হ'ব, কাৰণ টেনচনেতো এইবিলাকেই প্ৰেজেণ্ট দিয়ে। সেইকাৰণে প্ৰথম
55 হওঁতে মোৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে, ছেটআপ হৈ যাব লাগে। আৰু তেতিয়ালৈকে অসমৰ ইমান পৰিৱৰ্তন হ'ব যে চাকৰি হাততে আমি পাম, কোনো কষ্টই নাই। কাৰণ অসম দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে, কোনেও ভাবিব নালাগে যে অসমত সুবিধা নাথাকিব। দ্বিতীয়তে, আমাৰ ল'ৰা ছোৱালীয়ে এটা নতুন প্ৰজন্ম অসমক উপহাৰ দিয়ক, এইটো আমাৰ এটা জাতীয় দায়িত্ব। আৰু দেউতাক মাকে সকলোৱে ভাবে যে মৃত্যুৰ আগতে নাতিটোৰ মুখ চাই যাম, সেইটোও এটা কথা থাকে আমাৰ ঘৰত। সেইকাৰণে আজি চাকৰি পাই যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব, ঠিক আছে?